নমস্কাৰ প্ৰদীপ একাডেমী ইউটিউব চেনেলটোলৈ সকলোকে আদৰণি জনাইছো। আজিৰ এই ভিডিঅ'টোত মই স্থানাংক জ্যামিতি চেপ্টাৰটোৰ 10ম শ্ৰেণীৰ স্থানাংক জ্যামিতি চেপ্টাৰ আছে। ইয়াৰে দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি কেনেকৈ ইয়াৰ মাজৰ দুটা বিন্দুৰ মাজৰ দুটা স্থানাংকৰ মাজৰ দূৰত্ব কেনেকৈ নিৰ্ণয় কৰিব লাগে এই ভিডিঅ'টোত শিকিম। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1ত কি কৈছে, তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। মই কুৱেশ্যনটো লিখি লৈছোঁ। যদি এনেকে দুটা স্থানাংক দিয়া থাকে আমি ইয়াৰ মাজৰ দূৰত্ব কেনেকৈ নিৰ্ণয় কৰিম। যেহেতু বিন্দু স্থানাংককেইটাৰ নামাকৰণ দিয়া নাই গতিকে আমি ধৰি ল'ব লাগিব। ধৰা হ'ল আমি এটা বিন্দু ধৰিলোঁ পি প্ৰথমটো 2,3 আৰু এটা বিন্দু ধৰিলোঁ কিউ বিন্দু স্থানাংক 4,1 বিন্দু। এতিয়া পি বিন্দুৰ প্ৰথমটো স্থানাংকৰ প্ৰথম x1 হ'ল 2, x2 হ'ল 4, y1 3, y2 1। ইয়াৰে দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পাওঁ যোৱাকালি আমি দূৰত্বৰ সূত্ৰ শিকিছিলোঁ। পি কিউ ইকুৱেল √over x2 minus x1 whole square plus y2 minus y1 whole square। এতিয়া চোৱা ইয়াৰ x2 দিয়া আছে 4, x1 দিয়া আছে 2, ঠিক x2 দিয়া আছে 4 minus 2 whole square plus y2 দিয়া আছে y1 হ'ল 3, y2 1, ঠিক 1 minus 3 whole square। এতিয়া 4 minus 2 হ'ব 2 whole square আছে plus 1 minus 3 মানে minus 2 whole square, plus minus minus 3 minus 1 2, ডাঙৰটো সংখ্যাত মাইনাছ আছে গতিকে minus 2 whole square √over 2 square মানে 4 plus minus 2 square মানে 4, গতিকে 4 plus 4 হ'ব √over 8। এতিয়া যে ৰুট ভাঙো আমি এইটোক মৌলিক উৎপাদক বিশ্লেষণ কৰিলে 2 4 times 2 2 times। তাৰপৰা আমি এনেকৈ লিখিব পাৰোঁ 2 square into 2 square ৰুটৰ বাহিৰত থাকিব 2, ৰুটৰ ভিতৰত থাকিব √2, গতিকে 2√2 একক। যেহেতু একক দিয়া নাই গতিকে আমি একক হিচাপে লিখিম। তেনেকৈ কুৱেশ্যন নম্বৰ 2 দিয়া আছে -5,7 আৰু -1,3। আমি ছেইম প্ৰচেছত কুৱেশ্যন নম্বৰ 2টো কৰিম। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2ত দুটা বিন্দু দিয়া আছে -5 আৰু 7, দুটা স্থানাংক আৰু এটা হ'ল -1,3। যেহেতু দুটা দিয়া নাই বিন্দু নামাকৰণ কৰি লওঁ। ধৰা হ'ল a -5,7 আৰু b -1,3। গতিকে দুইটাৰ দূৰত্ব হ'ব সূত্ৰ আমি পাইছোঁ x2 minus x1 whole square plus y2 minus y1 whole square। এতিয়া আমি মানখিনি লিখি লওঁ। x2ৰ মান দিয়া আছে -1 minus x1 দিয়া আছে -5 whole square plus y2 দিয়া আছে 3 minus y1 দিয়া আছে 7 whole square। ৰুট ভাঙিলে -1 minus +5 whole square plus minus 7 minus 3 হ'ব -4 square। এতিয়া চোৱা -1 plus 5 হ'ব 5 minus 1 হ'ব 4 square plus -4 square হ'ব 16। 4 square 16 plus 16 total হ'ব 32। এই 32ক আমি যদি ৰুটটো ভাঙি দিওঁ 2 ৰে 16 to the 8 times, 2 रे 4 times, 2 रे 2 times, 2 square 2 square 2 square into 2 square into
2 গতিকে 2 স্কয়াৰখিনি বাহিৰত যাব 2 * 2 কিমান 4√2 একক ইয়াৰ পিছত আৰু এটা আছে 3 নাম্বাৰ a, b আৰু তাৰ স্থানাংক দি আছে -a, -b এই দুইটা আমি নামকৰণ কৰিলে ধৰি ললো p = ab আৰু q = -a, -b গতিকে p q হ'ব √x2 আছে -a -x1 হ'ব a হোল স্কয়ার প্লাস y2 দিয়া আছে -b হোল স্কয়ার মাইনাস y1 দিয়া আছে b হোল স্কয়ার হ'ব তেসো -a হ'ব -2a হোল স্কয়ার প্লাস -a প্লাস হ'ব -2b হোল স্কয়ার √2 স্কয়ার হ'ব 4 -a প্লাস 4a স্কয়ার প্লাস ইয়াতে হ'ব 4b স্কয়ার দুইটা কমন লৈ লও কমন ললে হ'ব 4 কমন a স্কয়ার প্লাস b স্কয়ার তে 4 মানে 2 বাহিৰত গুচি যাব ৰুটৰ ভিতৰত থাকিব a স্কয়ার প্লাস b স্কয়ার এখিনি হ'ব উলিয়াবলগীয়া অংকটো এতিয়া চোৱা কোৱেশ্চন নম্বৰ 2 দিছে 0,0 আৰু 36,15 ৰ মাজৰ দূৰত্ব উলিওৱা তুমি এতে ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b নগৰ দুখনৰ মাজৰ দূৰত্ব উলিওৱা দুটা স্থানাংক দিয়া আছে আৰু ইয়াৰ মাজত প্ৰথমে দূৰত্ব উলিয়াব দিছে ইয়াৰ পিছত দ্বিতীয় অংশত কৈছে যে 7.2 অনুচ্ছেদ চাই দুখন চহৰৰ মাজৰ যিটো দূৰত্ব এটো উলিয়াব দিছে ইয়াৰ দূৰত্ব প্ৰায় একেই তেছো ধৰি লও আমি ধৰা হল p 0,0 আৰু q 36,15 দুটা প্ৰদত্ত বিন্দু এতিয়া দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি আমি পাম pq = হ'ব √x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এতিয়া x2 হ'ব 36 minus x1 হ'ব 0 whole square plus y2 হ'ব 15 minus 0 whole square 36 minus 0 হ'ব 36 plus 15 minus 0 15 36 square আৰু 15 square 36 হলে 1296 plus 225 ৰুট ভাঙিলে হ'ব 39 বর্গ একক 39 একক এতিয়া সো কোৱেশ্চন নম্বৰ 3 -1,5 2,3 আৰু -2, -11 বিন্দু কেটা একৰেখীয় হয় নে নহয় নিৰ্ণয় কৰা এতিয়া সো যদি বিন্দু কেটা একৰেখীয় হ'বলৈ হলে শর্ত আছে যে যিকোনো তিনটা বিন্দু যদি একৰেখীয় হ'বলৈ যিকোনো দুটা বিন্দুৰ দূৰত্বৰ যোগফল তৃতীয় বিন্দুটোৰ সমান হ'ব লাগিব এতিয়া আমি গুটে কেটাৰ দূৰত্ব উলিয়াই লও প্ৰথমে ধৰি লও আমি কি দিয়া আছে আমি ধৰি ললো এটা বিন্দু ধৰিলো 1,5 b ধৰিলো 2,3 আৰু c ধৰিলো -2, -11 এটা তিনিটা দূৰত্ব উলিয়াই লও প্ৰথমে ab এর দূৰত্ব সূত্র হল x2 - x1 whole square plus y2 - y1 whole square x2 দিয়া আছে 2 - 1 whole square plus y2
3 minus 5 whole square root ভাঙিলে 2 minus 1 হব 1 square plus 3 minus 5 minus 2 whole square 1 plus root 2 square মানে 4 তেল হব root over 5 root 5 পিছত উলিয়াম BC দূরত্ব একেদরে x2 হব b minus 2 minus x1 b আৰু c BC ৰ ক্ষেত্ৰত হব x2 whole minus 2 x1 2 whole square plus minus 11 minus 3 y2 y1 2 হব minus 4 whole square plus square equal minus 11 minus 3 হব minus 15 whole square minus 14 whole square minus 4 square মানে 16 আৰু 14 square হয় 196 দুটা প্লাস কৰিলে 212 root আমি ভাঙিলে হ'ব root ভাঙিলে হ'ব 2 square into 53 তে 2 square বাহিৰত যাব 2 root 53 তে 212 আমি কেনেকৈ ভাঙিম 2 ৰে 1 times 0 times 6 times 2 रे 5 times 6 और 3 times 53 মানে 2 square into 53 ইয়াৰ পিছত CA বা SC CA উলিয়াম x1 হ'ব 1 minus 2 square plus minus 11 SC को लियाइছো 5 minus 11 whole square क्या होगा 1 minus 2 होगा 1 minus plus 2 whole square plus 5 plus 11 whole square 1 plus 2 whole square होगा 3 square plus 5 plus 11 होगा 16 whole square 3 square 9 plus 16 होगा 16 square होगा 16 256 9 plus 256 होगा 265 ठीक है जिहेतु AB plus BC AB ৰ মান ওলাইছে আমাৰ AB ৰ মান ওলাইছে √5 আৰু BC ৰ মান 2 root 53 তেনেকে C এর মান ওলাইছে √265 গতিকে AB আৰু BC ৰ মান যোগ কৰিলে আমি C এর সমান নহব not equal CA বা BC plus CA not equal AB তেনেকে CA plus AB কৰিলেও BC ৰ সমান নহয় যেহেতু তিনিটা বিন্দু একৰেখীয় হ'বলৈ যিকোনো দুটা বিন্দুৰ যোগফল তৃতীয় বিন্দুৰ সমান হ'ব লাগিব যেহেতু নহয় গতিকে প্ৰদত্ত বিন্দুকেইটা একৰেখীয় নহয় গতিকে নেক্সট ভিডিঅ'ৰ বাকিখিনি কৰি দেখুৱাম গতিকে আজিলৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল আৰু লাইক কমেন্ট শ্বেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা পিছৰ ভিডিঅ'টো পাবলৈ